ধিং সমষ্টিৰ ৰাজনীতিত এক ব্যতিক্ৰমী দৃশ্য 15 বছৰে বিভিন্ন দৰবাৰত ঘূৰি ফুৰিও নাপালে এখন হুইলচেয়াৰ নাপালে বিশেষ আৰ্থিক সহায় কিন্তু আজি ধিঙৰ বিধায়ক মেহবুব মুখতাৰৰ ওচৰ চাপি সহায় বিচৰাৰ পিছতেই সলনি হ'ল সেই অসহায় ব্যক্তিজনৰ জীৱনৰ এক মুহূৰ্ত মৈৰাবাৰীৰ এজন শাৰীৰিকভাৱে অক্ষম ব্যক্তিয়ে বিধায়কৰ পৰা লাভ কৰিলে আৰ্থিক সহায়ৰ লগতে এখন হুইলচেয়াৰখন হাতত পোৱাৰ লগে লগে আৱেগিক হৈ পৰে ব্যক্তিজন আনন্দ আৰু কৃতজ্ঞতাৰ চকুপানীয়ে ভৰি পৰে তেওঁৰ দুয়োটা চকু এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলজুৰি ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে চাওক আমাৰ বিশেষ প্ৰতিবেদন মৈৰাবাৰীৰ এই শাৰীৰিকভাৱে অক্ষম ব্যক্তিজনৰ জীৱন বহু বছৰ ধৰি সংগ্ৰামৰ মাজেৰে পাৰ হৈ আহিছে দৈনন্দিন চলাচলৰ বাবে এখন হুইলচেয়াৰৰ প্ৰয়োজন হ'লেও বিভিন্ন স্থানত আবেদন কৰি বিভিন্ন নেতাৰ ওচৰলৈ গৈও তেওঁ লাভ কৰিব পৰা নাছিল কোনো সহায় অভিযোগ অনুসৰি দীৰ্ঘ 15 বছৰ ধৰি ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক আমিনুল ইছলামৰ ওচৰতো তেওঁ সহায় বিচাৰি গৈছিল কিন্তু তেওঁৰ দাবী অনুসৰি সেই সময়ছোৱাত তেওঁ নাপালে এখন হুইলচেয়াৰ নাপালে কোনো উল্লেখযোগ্য আৰ্থিক সহায় মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট বটদ্ৰৱা লাইভ এনেকুৱা হৈছে যে মই এতিয়া চলিবলগীয়া নাই হয় এইটো চেয়াৰ দিছে মই কিবা এটা দোকানত গ'লেও হুইলচেয়াৰ দিছে মই দোকানত গ'লেও কিবা এটা উলিয়াব MLA দিছে ধিঙৰ বিধায়ক উলিয়াই আছে বেমাৰত বহুত ভুগি আছোঁ প্ৰায় লকডাউন পৰিছেলৈকে মই বহুত জেগাত গৈছোঁ কিন্তু সুবিধা পোৱা নাই আজি আপোনাৰ কৈছে দিব বুলি কৈ মই জনামতে এইবাৰ ধৰি লওক 50টা ভোট মই কালেকশ্যন কৰি দিছোঁ হয় কোনবাৰ মই জীয়াই থাকোঁতে তাৰমানে আপুনি আৱেগিক হৈ গৈছে যেন MLA যেন আপোনাক হুইলচেয়াৰ দিয়াৰ কাৰণে আপুনি আৱেগিক হৈ গৈছে চকুৰ পানী ওলাই গৈছে আপোনাৰ ন সেইটো কওক ভাল লাগিছে আপোনাৰ ভাল লাগিছে আপুনি যে খোজকাঢ়িব পাৰিব মই এদিন আহিছোঁ অহাৰ পিছত কৈছে যে যদি পাছ কৰে হুইলচেয়াৰ দিম পাছত মই বহুত আনন্দ হৈছোঁ আজি কথা ৰাখিছে MLA অঁ ঠিক আছে ধন্যবাদ আজি আমাৰ ধিং সমষ্টিৰ মৰিয়াদছ গাঁও পঞ্চায়তৰ পৰা এজন লোক আহে ৰাতিপুৱা তেখেত দীৰ্ঘদিনৰে পৰা অসুস্থ হৈ আছিলে আৰু যাতায়াতৰ বাবে যথেষ্ট অসুবিধা হৈছিলে তেখেতে আহি মোক জনালে যে মই যাতায়াত কৰিব নোৱাৰোঁ তেখেতৰ শাৰীৰিকভাৱে অসুস্থ গতিকে মই তেওঁ যাতে চলাচল কৰিব পাৰে তাৰ বাবে মই এটা হুইলচেয়াৰৰ ব্যৱস্থা কৰি দিছোঁ আৰু মই ভাবোঁ যে এতিয়া তেওঁ যাতায়াত কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব পূৰ্ব দেখিবলৈ পাইছে 15টা বছৰ ৰাইজে অভিযোগ কৰিছে জনপ্ৰতিনিধিৰ লগত কথা পাতিব পৰা নাছিল আৰু আপোনাক পাইছে আপোনাক পোৱাৰ ভাগত আমি দেখিছোঁ বহু মানুহে কথা পাতে আপোনাৰ কেনেকুৱা অনুভৱ হৈছে এইবাৰ ৰাইজে ধিং সমষ্টিবাসী ৰাইজে মোক ৰাইজৰ সেৱা কৰাৰ বাবে এটা দায়িত্ব দিছে আৰু মই মোৰ দায়িত্ব সততা আৰু নিষ্ঠাৰে নিজৰ দায়িত্ব মই পালন কৰি যাম মই ভাবোঁ যে মই এজন সেৱক মই ৰাইজৰ সেৱা কৰি যাম এইটোৱে মোৰ জীৱনৰ উদ্দেশ্য আৰু লক্ষ্য যিমান দিন এই পৃথিৱীত থাকিম ৰাইজৰ সেৱা কৰিম